ভয়ানক জকাৰণি আচলতে আমি জীৱনত এইটো এটা এনেকুৱা ধৰণৰ এটা জকাৰণিৰ মুখামুখি হৈ গৈছোঁ আমি চব চেডিলি ভেদিলি হৈ গৈছে মানসিক চিন্তা চেডিলি ভেদিলি হৈ গৈছে সামাজিক ব্যৱস্থাৰ কিবা এটা একদম চেডিলি ভেদিলি ইয়াতে যেন মানে কি আছে কি নাই ইয়াতে সূৰ্য ওলাই নে পোহৰ ওলাই নে এন্ধাৰৰ মাজত আমি কক বকাই আছোঁ এটা ভয়ানক কথা এয়া কিয় হৈছে বুলি ভাবে আপুনি এইটো আচলতে আমাৰ মই ভাবোঁ যে এইটো এটা জাতি জনগোষ্ঠীসমূহক লৈ পেলাই আমাৰ যিটো আমাৰ এটা চেতনা আছে এই চেতনাবিলাকক আমি আচলতে শুদ্ধ পথেৰে পৰিচালিত কৰিব পৰা নাই বুলি মই ভাবোঁ আমাৰ যিখিনি ডেকাচামে আমাক এই আন্দোলনৰ গুৰিয়ে হওক নাইবা তাৰ অনুভৱৰ যিটো স্তৰ হ'ব লাগিছিল তাৰ যিটো মানে গভীৰতা থাকিব লাগিছিল কাৰণ ইয়াতে জীৱন আছে জীৱন অকল জনগোষ্ঠীসমূহৰে নহয় জীৱন আছে গোটেই অসম জুৰি আছে মানুহৰ গোটেই জীৱনটোৰ এটা বৃহৎ আকাৰৰ প্ৰশ্ন থাকে আৰু জীয়াই থকাৰ এই ভূমিৰ প্ৰতি এটা দায়বদ্ধতাৰ কথা থাকে আমি এটা যৌথ সমাজ ব্যৱস্থাৰ লগত আমি জড়িত হৈ আছোঁ আমি এই সমাজ ব্যৱস্থাটোক আচলতে ভাঙি পেলাই আমি কোনো বেলেগ হৈ থকা নাই আমি আমাৰ এটা আত্মপৰিচয়ৰ ভিত্তি এটা আমি গঢ়িছোঁ এটা সুদীৰ্ঘকাল ধৰি পেলাই তাত আমাৰ পৰিশ্ৰম আছে আমাৰ চিন্তা আছে আমাৰ কৰ্ম আছে গোটেইবিলাক লগ লাগি পেলাই এটা বৃহৎ আকাৰৰ এটা পথ আমি অতিক্ৰম কৰি আহিছোঁ এই পথটো একেদিনে মুচি দিয়া কথা হ'ব নোৱাৰে তাৰ কাৰণে আমাৰ এটা এই গোটেই কথাবিলাকৰ বিশ্লেষণৰ কথাবিলাক কিন্তু আমাৰ যিখিনি মানুহে এই আন্দোলনবিলাকৰ লগত জড়িত হৈ পেলাই তেওঁলোকে যিটো পৰিচালনা কৰাৰ কথা আছে এই কথাবিলাক ক'ৰবাত অশুদ্ধ হোৱা যেন মোৰ লাগে আৰু সি ক'ৰবাত ভুলভাৱে পৰিচালিত হৈছে কেৱল জুই জ্বলাই নাইবা বন্দুকেৰে কোনো মানে ফল নধৰে আমি কোনো কাকো বাধা দিয়া নাই আজি এখন প্লেটফৰ্মত আমি দেখিছোঁ যে এটা মঞ্চ এখনত কাৰ্বি নৃত্যটো যেতিয়া হৈছে কাৰ্বি মানুহখিনি কোৱা নাই যে ইয়াতে বেলেগ বড়ো নৃত্য হ'ব নালাগে আৰু বড়ো নৃত্যৰ যিখন মঞ্চ বড়োলেণ্ডত তাতে কোৱা নাই যে ইয়াতে কাৰ্বি নৃত্য হ'ব নালাগে ইয়াতে অসমীয়া নৃত্য অমুক কছাৰী বা ৰাজবংশী নৃত্য হ'ব নালাগে এনেকুৱা ধৰণৰ আমি কোনো বাধা মুখামুখি হোৱা নাই আমাৰ উদাৰতা আছে আমাৰ জীৱনৰ সেই প্ৰবাহক আমি কিন্তু সন্মান যাছোঁ আমাৰ সেই উদাৰতা আছে আমাৰ সেই লক্ষ্যটো আছে আমি যৌথভাৱে জীয়াই থকাৰ কথাটোক আমাৰ লক্ষ্য আছে কিন্তু আমাৰ জীৱনত আমাৰ সমাজত আছে সেই লক্ষ্য আমাৰ বৃহৎ আকাৰৰ মানুহবিলাক আমাৰ বৃহৎ আকাৰৰ সমাজ ব্যৱস্থাত সেই কথাবিলাক আমি তাৰ উত্তৰণ আমি দেখিব বিচাৰোঁ আমাৰ আকাংক্ষা আছে আশা আছে এই কথা লৈ পেলাই আমি জীয়াই আছোঁ আচলতে মই কামাখ্যা দাসৰ কাষলৈ যাব বিচাৰিছোঁ আজি ৰাজ্যপালক আপোনালোকে সাক্ষাৎ কৰিছে আইন শৃংখলা পৰিস্থিতিৰ যথেষ্ট অৱনতি ঘটা বুলি কৈছে ৰাজ্যপালৰ হস্তক্ষেপ এক প্ৰকাৰ দাবী কৰিছে কিছু সময় পূৰ্বে ৰাজীৱ কোৰে এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছিল যে তেনেকুৱা এটা পৰিস্থিতি তাত উদ্ভৱ হ'ব পাৰে বুলি চৰকাৰে জনা উচিত আছিল এনেকুৱা এটা তেখেতে মন্তব্য কৰিছিল মই সেই কথাটোকে আপোনাক ক'ব বিচাৰিছোঁ যে তেলেংগানা ৰাজ্য গঠনৰ ক্ষেত্ৰত কংগ্ৰেছে যেতিয়া কেবিনেটত নিজৰ সিদ্ধান্তটো ল'লে কংগ্ৰেছৰ কাৰ্যনিৰ্বাহকত যেতিয়া সিদ্ধান্তটো ল'লে সেই সময়তেই কংগ্ৰেছ যিহেতু ইয়াতো চৰকাৰ চলি আছে মুখ্যমন্ত্ৰীয়ে হওক বা প্ৰশাসনৰ বৰমূৰীয়াসকলেই হওক যে যিখিনি স্থান স্পৰ্শকাতৰ যিকেইখন জিলা এই ক্ষেত্ৰত অলপ বেলেগ ধৰণে গতি কৰিব পাৰে বুলি তেখেতসকলৰ হাতত তথ্য থাকিব লাগে সেই তথ্যখিনি নথকাৰ ফলত এনেকুৱা পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি আপুনি ভাবে নে থকাৰ পিছতো কোনো ধৰণৰ পদক্ষেপ নল'লে বা কোনো ধৰণৰ চিৰিয়াছ হৈ কোনো ধৰণৰ চিন্তা নকৰাৰ ফলতে আজি এই পৰিৱেশটোৰ সূচনা হোৱা বুলি আপুনি ভাবে চাওক আমি আজি ৰাজ্যপালক সাক্ষাৎ কৰোঁতে এই কথা কৈছোঁ চৰকাৰৰ হাতত ডেফিনেটলি ইণ্টেলিজেঞ্চ ৰিপৰ্ট আছে আইবি ৰিপৰ্ট আছে এছবি ৰিপৰ্ট আছে ইমানগাল পুলিচ আছে ৭০,০০০ পুলিচ আছে মুখ্যমন্ত্ৰী কৈয়ে আছে এই কথাবিলাক উদ্ভৱ হ'ব বুলি যদি জানে মানে সকলোৱে জানে তেলেংগানা ৰাজ্যত দিয়াৰ পিছত তাত যিটো অন্ধ্ৰপ্ৰদেশত যিটো ঘটনা হৈছে তাৰ অনুৰূপ ঘটনা অসমতো হ'ব পাৰে সৰু ২-৩খন জিলাক লৈ পেলাই এটা ৰাজ্য কৰাৰ কথা আজি বহুত দিনৰ পৰা চলি আছে বড়োলেণ্ড আন্দোলনৰ কথা জানে তাৰপিছতো চৰকাৰে কিন্তু কৰা নাই চৰকাৰে এইটো ইচ্ছাকৃতভাৱে কৰিছে মই কোনোদিন এই কথাটো নুশুনিলোঁ অসম চৰকাৰ কংগ্ৰেছ শাসিত এই চৰকাৰখনে যে জনগোষ্ঠীয় সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে কেতিয়াবা ভাল ধৰণে চিন্তা কৰিছে ১৮টা স্বায়ত্তশাসিত পৰিষদ দি দিলে নহ'ব নহয় বাকী যিবিলাক ৬টা জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰিছে তাৰ ওপৰত স্পষ্ট কথা একো নক'লে কিহৰ কাৰণে ফেইল কৰিছে আইবি ৰিপৰ্টটো ফেইল কৰিছে পুলিচটো ডেফিনেটলি ফেইল কৰিছে পুলিচ ব্যৱস্থা ফেইল কৰিছে ইমানগাল বেটেলিয়ন আছে আৰ্মি আছে তেওঁলোকে ডেপ্লয় নকৰিলে চাওক কথাটো আইন শৃংখলাটো ডেফিনেটলি ফেইল কৰিছে 100%
কংগ্ৰেছ গভৰ্ণমেণ্ট ইয়াৰ কাৰণে ভৰিব লাগিব কংগ্ৰেছ চৰকাৰে বিৰাট ডাঙৰ ভুল কৰিছে আৰু স্বাধীনতাৰ পিছৰ পৰা আমি মন কৰিছো যে জনগোষ্ঠীবিলাকক দবাই ৰাখিবৰ কাৰণে পলিটিকেলি যিটো ব্যৱস্থা কৰিছে এই ব্যৱস্থাই কিন্তু আজিৰ তাৰিখত স্বাধীনতাৰ ইমান দিনৰ পিছত কিন্তু মানুহবিলাকক অসুবিধাত পেলাইছে আৰু একাংশ বুদ্ধিজীৱীৰ যিটো তুষণ এই তুষণে কিন্তু আৰু বেছি ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছে আজি ডিজিপি ইয়াত বহি আছে তেওঁলোকৰ তাতো আছে ব্যৱস্থা কাৰ্বি আংলঙতো আছে কিহৰ কাৰণে ব্যৱস্থা গ্ৰহণ নকৰিলে আজি ৰাজ্যপালকে কথাটো কোৱা হৈছে আৰু এটা কথা চাওক এই যে জনজাতীয় সেন্টিমেন্ট যিটো বীৰেন সিংহ ডাঙৰীয়া এগৰাকী শিল্পী মানুহ তেওঁ বিৰাট আৱেগিকভাৱে কথাটো কৈছে মই কৈছো এই আৱেগিকটোক আপুনি অভাৱলৈ ৰূপান্তৰ কৰকচোন এই আৱেগটোক অভাৱলৈ ৰূপান্তৰ কৰক চাহ জনগোষ্ঠীৰ মানুহবিলাকে জনজাতিকৰণ কৰিছে বিচাৰিছে কোচ ৰাজবংশীসকলক এটা 1 বছৰ অৰ্ডিনেন্স দি পেলাই জনজাতিকৰণৰ পৰা বঞ্চিত কৰি দিলে কোনো ধৰণৰ বিল উত্থাপন নকৰিলে ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই বাৰ জনজাতিকৰণ বিলটো ঘূৰাই পঠাইছে জনজাতি যিসকল হৈ আছে এই জনজাতিসকলক আজিলৈকে অসম চৰকাৰে কনভিন্স কৰাব নোৱাৰিলে এই গোটেই ব্যৱস্থাটো কংগ্ৰেছে কিন্তু এটা এনাৰ্কি এটা বিৰাট ডাঙৰ নৰাজ্য এটা সৃষ্টি কৰিব বিচাৰিছে তেলেংগানা ৰাজ্য দিয়াৰ পিছত তেলেংগানা এটা সুকীয়া সেন্টিমেন্টেৰে গঠিত ৰাজ্য এই ৰাজ্যটো দিয়াৰ পিছত আনুষাংগিকভাৱে ভাৰতবৰ্ষ চলাই থকা এখন ইউপিএ চৰকাৰ আছে এই চৰকাৰখনে কেতিয়াও অনুমান কিয় কৰিব নোৱাৰিলে কিহৰ কাৰণে আজি তেওঁলোকে যিসকল প্ৰতিনিধি আছে প্ৰতিনিধিসকলৰ লগত কমতাপুৰ ৰাজ্য বিচৰা প্ৰতিনিধিসকলৰ লগত বা বড়োলেণ্ড বিচৰা প্ৰতিনিধিসকলক বা কাৰ্বি আংলং বিচৰা প্ৰতিনিধিসকলক কিহৰ কাৰণে মাতি পেলাই কিয় কথা নাপাতিলে যে এই সিচুৱেশ্যনটো তোমালোকে কণ্ট্ৰল কৰিব লাগিব তোমালোকক আমি ব্যৱস্থা কৰি দিম তোমালোকক যিমান ৰিচোৰ্চ লাগে এই জনগোষ্ঠীবিলাকৰ ৰিচোৰ্চ যিমান লাগে যি 49, 29 যিমানে সংখ্যাক নহওক অসমত যিমান জাতিৰ গোষ্ঠী আছে এইবিলাকক কিয় কথা নাপাতিলে কিহৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৈলে পইচা লাগে পইচা দিম এই ধৰণৰ কথা কিহৰ কাৰণে উকলিঙা কৰে কিহৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কথাবিলাক কৈছে আজি ভিআইপিৰ লগতে কিমান হাজাৰ হাজাৰ পুলিচ নিয়োজিত হৈ আছে গতিকে আপোনাক এটা কথা আপোনালোকে সকলোকে মই কওঁ যে জনগোষ্ঠীয় যিটো সেন্টিমেন্ট ইট ইজ ভেৰি ডেলিকেট এই কথাটো কিন্তু মনত ৰাখিব লাগিব এই জনগোষ্ঠীয় সেন্টিমেন্টবিলাকে সদায় জনজাতি মানুহৰ প্ৰতিনিধি নিৰ্বাচিত হৈছে বড়ো মানুহ এজন কংগ্ৰেছৰ পৰা নিৰ্বাচিত হ'ল তেওঁ কংগ্ৰেছীকৰণ কৰি পেলালে তেওঁ বড়ো হ'বলৈ নিদিলে আৰু তাৰ ফলত কি কৰিলে সমস্যাবিলাক দবাই ৰাখিলে কাৰ্বি আংলঙৰ পৰা অহা যিজন সাংসদ হয় বা CM হয় আপুনি কাৰ্বি আংলঙত যাওকচোন কাৰ্বি আংলঙত কংগ্ৰেছে আজি কিমান শাসন কৰিছে ৰাস্তা নাই পদূলি নাই ইনফ্ৰাষ্ট্ৰাকচাৰ নাই ডিমা হাছাও যাওক তাৰ ৰাস্তা নাই পদূলি নাই কোনে শাসন কৰিছে তাত এই কথাবিলাক কিন্তু বিশ্লেষণ কৰা কিবা প্লেটফৰ্ম আছে নেকি তেওঁলোকে এইবিলাক ঢাকিবৰ কাৰণে কি কৰিলে আপাৰ হাউচ এটা দি দিম বুলি ক'লে আৰে বিধানসভাত যিটো ফাৰ্ষ্ট হাউচ মানে লোৱাৰ হাউচ বিধানসভাতে আপুনি ক'ব বিচাৰিছে ৰাজনৈতিকভাৱে শোষণ কৰাৰ ফলতে আজি ৰাজনৈতিকভাৱে শোষণ কৰা আৰু সামাজিকভাৱে শোষণ কৰা চাওক আজি সাহিত্য সভাৰ সাধাৰণ সম্পাদক ডাঙৰীয়া উপসভাপতি ডাঙৰীয়া আছে মই কৈছো জাতীয় সংগঠনবিলাকে এই কথাটো চিন্তা কৰিব লাগিছিলে পলিটিকেলি কথা নহয় মই ভাৰতীয় জনতা পাৰ্টি বুলি কথা নহয় আমি অসমৰ এজন সন্তান আমি অসমীয়া ভাষা সাহিত্যৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে এই জাতীয় সংগঠনবিলাকে এই অনুমানটো কৰিব লাগিছিলে চৰকাৰে নকৰিলে নাই মুখ্যমন্ত্ৰী ৰাজ্য নহয় ন এখন আমাৰো ৰাজ্য আমাৰ জাতীয় সংগঠন লিডাৰবিলাকৰ ৰাজ্য এই কথাবিলাক কিন্তু অনুমান কৰি পেলাই ইয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰাৰ আমি ব্যৱস্থা কৰিব লাগিছিল আমাৰ শিল্পী সাহিত্যিক বুদ্ধিজীৱী সকলোৱে যিসকলে অসমীয়া জাতিক ভাল পায় তেওঁলোকে নকৰিলে কিন্তু এই কথাটো এতিয়া আহ্বান জনাই থাকিলে আমি পেপাৰত আহ্বান জনাই থাকিলে কিন্তু গৈ নাপাব আমি সেই অঞ্চললৈ যাব লাগিব আৰু সেই মানুহখিনিক অসমীয়া সত্তাটো ল'বলৈ বিচাৰিব লাগিব মই এটা উদাহৰণ দিওঁ ডিমা হাছাওত আপুনি যাওক ডিমা হাছাওত অসমীয়া ভাষা নচলে কি চলে তাত হিন্দী এই হিন্দীটো পৃথিৱীৰ নথকা এটা হিন্দী চলে তাত সৰ্বানন্দ সোণোৱাল তাত গৈ পেলাই হিন্দীত ভাষণ দিব লগাইছে তেওঁ আহি কৈছে যে বাপৰে এইটোতো বিৰাট মোৰ মনটো বেয়া লাগি গ'ল ময়ো সোণোৱাল ময়ো ট্ৰাইবেল ইয়াৰ পৰা আহিছোঁ মই আজি ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হৈও মই হিন্দীত ভাষণ দিব লগাইছে মই ভাবোঁ এই কথাটো আমি চাহ বাগিচা অঞ্চলত চাওক চাহ বাগিচা অঞ্চলত অসমীয়া ভাষা লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ প্ৰায় আজিৰ তাৰিখত 3 লাখ ল'ৰা ছোৱালী অসমীয়া ভাষাত পঢ়ি আছে অসমীয়া স্কুলত প্ৰাথমিক বিদ্যালয়ত পঢ়িছে আমি আজি চেষ্টা কৰিছোঁ মই কালি সৰ্বশিক্ষা মিছনৰ মিছন ডাইৰেক্টৰৰ লগত কথা পাতি অসমীয়া ভাষা কেনেকে লৈ যাব লাগে তাৰ লগত মই অকণমান তেখেত মই মাজত আপোনাক এটা কথা সুধো আপুনি যি শোষণ বঞ্চনাৰ কথা কৈছে এই শোষণ বঞ্চনা যদি আপোনালোকে অনুভৱ কৰা ধৰণেৰে তেনেকৈ থাকে তাৰ মানে কি কাইলৈ পৰহিলে চাহ জনগোষ্ঠীয়ে এখন পৃথক ৰাজ্য দাবী কৰিব নেকি অসমৰ ভিতৰত ডেফিনেটলি সেইকাৰণে মই এতিয়া আহ্বান জনাইছোঁ যে শাসক পক্ষ বা বিৰোধী যিমানে আমি ৰাজনৈতিক মানুহ আছো এই শোষণৰ কিন্তু বিৰুদ্ধে আমি মাত মাতিব লাগিব আৰু তেওঁলোকক প্ৰাপ্য অধিকাৰ দিয়াৰ কাৰণে চিন্তা কৰিব লাগিব এই যে এই কথাটো নকৰাৰ কাৰণে খুববিলাক ইমান জ্বলিছে যে তেওঁলোকে ঘৰ জ্বলাবলৈ তেওঁলোকে মানুহ মাৰিবলৈ তেওঁলোকে বেয়া নাপায় আজি কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতিগৰাকী কি ক'লে আৰু জ্বলিব তাৰমানে কিমান খুব আৰু খং আছে তেওঁলোকক এইবিলাক কথা সদায় ঠগি অহাৰ ফলত হৈছে সেইকাৰণে মই কৈছো যে আৰু আমি অসমখনক ভাগ নকৰো এই মোৰ এটা আহ্বান মই ৰাজীৱ ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছো যে ক্ৰো ডাঙৰীয়া মই আকৌ কৈছো যে আপুনি কাৰ্বি আংলঙৰ ধূলিবালিলৈ ডিফুৰ ধূলিবালিলৈ ডাঙৰ হোৱা এজন যুৱক আজি এগৰাকী আপুনি প্ৰতিষ্ঠিত অভিনেতা এই যে
সকলোৱে যে সুকীয়া পৰিচয়টো দিব বিচাৰিছে হয় এখেতে কোৱাৰ দৰে যদি আমি চাওঁ তেনেহ'লে সেয়া ক্ষোভ আৰু শোষিত বঞ্চিত হোৱা একাংশ মানুহৰ হয়তো সেইটো এটা অনুভৱ আজি যে তেওঁলোকে পৃথকভাৱে কিছু কথা চিন্তা কৰিব বিচাৰিছে আজি কাৰ্বিসকলে ডিমাছাসকলে অসমৰ ভিতৰতে থাকি অসমৰ পৰা বেলেগ এখন ৰাজ্য যদিও বিচাৰিছে সেয়া অসমৰ ভিতৰতে থাকি বিচাৰিছে পৃথক হৈ যাব বিচৰা নাই এই যে তেওঁলোকে বিচৰা দাবীটোৰ প্ৰতি আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমক আৰু দ্বিখণ্ডিত কৰা নহ'ব অসম গণ পৰিষদৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই কৈছে যে দ্বিখণ্ডিত কৰা নহ'ব ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি সৰ্বানন্দ সোণোৱালেও একেই মত পোষণ কৰিছে দ্বিখণ্ডিত কৰা নহ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আজি স্পষ্টীকৰণ এটা দিছে যে অসমখনক 5খন ৰাজ্যত ভাগ কৰিবৰ বাবে বিভিন্ন মহলৰ পৰা দাবী আছে গণতান্ত্ৰিকভাৱে সেই দাবী তেওঁলোকে কৰিব পাৰে বা আন্দোলনো কৰিব পাৰে সেই কথাটোও কৈছে কিন্তু অসমখনক যে দ্বিখণ্ডিত কৰিব সেই তাৰ ইংগিতটো কিন্তু গৃহমন্ত্ৰীও দিয়া নাই বা অসমৰ মুধাফুটা মুখ্যমন্ত্ৰী তৰুণ গগৈ হওক বা প্ৰফুল্ল কুমাৰ মহন্ত সৰ্বানন্দ সোণোৱালেও ইংগিতটো দিয়া নাই যদি সেয়াই হয় তাৰ মানে কি এই যে আজি কোকৰাঝাৰত বা কমতাপুৰৰ দাবীত বঙাইগাঁৱত বা ডিমাছা বা কাৰ্বিসকলে যিটো দাবী জনাইছে উত্তৰ কাছাৰ কাৰ্বি আংলঙত এইটো কি এতিয়া আৰম্ভণি হৈ গ'ল নেকি এই জুইকুৰা আৰু অনাগত সময়ত দাও দাওকৈ জ্বলিয়ে থাকিব নেকি জ্বলিব যেতিয়ালৈকে কামাখ্যাদাই কৈছে যেতিয়ালৈকে শোষণটো চলি থাকিব তেতিয়ালৈ এই জুইকুৰা জ্বলিয়ে থাকিব কাৰণ মই তাছাত নিজেই ক'লে যে শেষাৰ কথা কৈছে যে কাৰ্বি এনে ঠাই এতিয়াও আছে য'ত বাট ৰাস্তা কাৰেণ্টটো দূৰৰে কথা এতিয়া মোৰ নিজৰ গাঁও মোৰ যিটো গাঁও মোৰ কাৰ্বি ডিফুটো আছে মোৰ নিজৰ গাঁও তৰাডুবি বুলি কয় তাত সেই তৰাডুবি মেইন ৰাস্তাৰ পৰা মই খুব হাৰ্ডলি 3 কিলোমিটাৰ সেই 3 কিলোমিটাৰ কিন্তু আজিলৈকে কিন্তু মই সেই যিটো আগতে চাইকেল মাৰা আৰু এতিয়ালৈ গাড়ী চলাই একে হৈছে তাত কোনোদিন ৰাস্তা ভাল হোৱা নাই তাত ৰাস্তা পদূলি ভালেই হোৱা নাই আৰু তাতে এই শোষণটো এইটো কাৰণ মানে এনেকুৱা ঠাইতে কিছুমান আছে কাৰ্বি আংলঙৰ কিছুমান মানুহ এতিয়াও যে পাহাৰৰ পৰা তেওঁলোকে সাপ্তাহিক বজাৰ যেতিয়া হয় নামে কান্ধত এই কিবা পাহাৰীয়া শাক পাচলি তেওঁলোকে বিক্ৰী কৰে অকল কিনি নিয়ে অকল কি নিমখ আৰু কেৰাচিন কিনি নিয়ে তেখেতসকলে মই যদি আপোনাক এনেকৈ কওঁ যে কাৰ্বি আংলং যি তাত স্বায়ত্তশাসিত পৰিষদ আছে সেই পৰিষদটো কাৰ্বি জনগোষ্ঠীৰ লোকেই পৰিচালিত কৰে তেওঁলোকেতো ৰাজ্য চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা তেওঁলোকক যথেষ্টখিনি ধন দিয়া হয় সেই অঞ্চলবিলাকৰ উন্নতিৰ বাবে তাততো কোনো অকাৰ্বি লোকে শাসন কৰা নাই তাততো কাৰ্বি লোকেই শাসন কৰি আছে তেওঁলোকৰ যদি উন্নতি সেইসকল লোকে নকৰে তেনেহ'লে তাৰ দুখটো আনৰ গাত জাপি দিয়াটো উচিত হ'ব জানো নাই এইটো আমাৰ নিজৰ এতিয়া কাউন্সিলো কংগ্ৰেছে চলাই আছে অসম কংগ্ৰেছে চলাই আছে আৰু এইফালে চেণ্ট্ৰেল কংগ্ৰেছে গোটেইখিনি কংগ্ৰেছে শাসন কৰিছে কিন্তু তাৰ মাজত মেক্সিমাম যিসকল তাত অফিচাৰে হওক বা যিসকল মানে পলিটিকেল লিডাৰবিলাক হওক তেওঁলোকে মেক্সিমাম কিন্তু যিমানখিনি ধন হয় তাতকৈ তেওঁলোকে কিন্তু 10% মানে কাম কৰা 90% মানে তেওঁলোকে নিজৰ পকেটত ভৰাই এতিয়া গুৱাহাটী চাব মেক্সিমাম এতিয়া গুৱাহাটীত আহিব যদি মাটি কিনে কাৰ্বি আংলং মানুহ বুলি ক'লে মাটি দালাল দৌৰি আহে তেওঁলোক মাটি বেচিবৰ কাৰণে কাৰণ কাৰ্বি আংলং মানুহে কেতিয়াও মাটি বাৰ্গেনিং নকৰে তেওঁলোকে সেইবোৰ টকা ক'ৰ পায় তেওঁলোকে যিবোৰ ফ্লেট কিনি আছে বা কাৰ্বি আংলং যিবোৰ ঘৰ বনাইছে তেওঁলোকে যাব কাৰ্বি আংলঙত কেতিয়াবা ঘৰ দেখিলে আচলতে কম্পিটিশ্যন হৈছে কিমান ওখ ৱাল বনাব পাৰে কিমান ইটালিয়ান ষ্টাইলৰ ঘৰ বনাব পাৰে ক'ৰ টকা তেওঁলোকে কিমানো দৰমহা পায় তেওঁলোকে সেইবোৰ টকা সেইবোৰ চব জনসাধাৰণৰ কাৰণে দিয়া টকা সেইবিলাক সেইবোৰ টকা তেওঁলোকে নিজৰ কাৰণে তেওঁলোকে স্বাৰ্থ কৰি আছে নিজৰ ল'ৰা ছোৱালী তাতো বন্ধে হৈ থাকে নিজৰ ল'ৰা ছোৱালী তাত নপঢ়ে নিজৰ ছোৱালী বাহিৰত পঢ়ে তেওঁলোকৰ গোটেই তেওঁলোকে টকাবোৰ কাই আছে দুখীয়া ৰাজ্যৰ টকাবোৰ গোটেই যিবোৰ মানুহে এতিয়া ৰাস্তাই যিবোৰ পঢ়িব আহিবৰ কাৰণে ল'ৰা ছোৱালী যি ৰাস্তা নাপায় বোকা পানী খচকি আহে তেওঁলোকে লাহে লাহে সেইবোৰ খুব কাৰণ তেওঁলোক ককাকৰ বা নিজৰ মা দেউতাকৰ মুখৰ পৰা শুনি আছে যে এনেকুৱা ধৰণৰ আমি কষ্ট পাইছো আমি জ্বালা যন্ত্ৰণা পাই আছো কিন্তু লাহে লাহে খুব লাহে আজি নহয়তো এই জুই টুকুৰা জ্বলি আহি আছে লাহে লাহে কিন্তু এই জ্বলি এতিয়া আৰু এই যে হৈছে যে কৈছে যে আমাক মানে কিছুমানে আদি চাহ জনগোষ্ঠীৰ পৰিচয় দিয়াকে মোকো তেনেকুৱা কয় যে কাৰ্বি মই যেতিয়া মেডিকেলত পঢ়া আগলৈকে যে মই সৈনিক স্কুলত পঢ়িছোঁ তেতিয়া মই নাজানো বড়ো কোন কাৰ্বি কোন ডিমাছা মই একে আছিলো কিন্তু যিদিনাখন মই মেডিকেলত মোৰ এতিয়া দুখ নাই মাজে চকু পানী ওলাই যিদিনা মই গুৱাহাটী মেডিকেল কলেজৰ মই ফাৰ্ষ্ট ষ্টুডেণ্ট 1988 যেতিয়া সোমাইছো চিনিয়ৰজনে মাতিছিলে মোক ৰুমত মাতি যে কি নাম তোমাৰ তেতিয়া মই কৈছোঁ ৰাজীৱ ক্ৰ কি ল'ৰা তুমি মই কৈছোঁ অসমীয়া এক স্বৰ পৰিছে প্ৰথমে তাগালক আৰু যে কি নাম তোমাৰ মই কৈছোঁ ৰাজীৱ ক্ৰ তুমি কি ল'ৰা মই অসমীয়া আৰু এটা স্বৰ পৰে প্ৰচণ্ড 2 স্বৰ খাইছিলোঁ মই কৈছোঁ মই কি ভুল কৰিলোঁ দাদা মইতো অসমীয়া মা দেউতাই মই অসমীয়া বুলি কয় যিসকল আমি অসমত জন্ম কৰিছোঁ আমি অসমীয়াতে মই কিয় স্বৰ খালোঁ কৈছে তুমি কেনে অসমীয়া তুমি ক্ৰ কি মই কাৰ্বি তেতিয়া তুমি কাৰ্বি তুমি অসমীয়া হ'ব নোৱাৰা তেওঁ সেইদিনাখন মই ফিল কৰিছোঁ তাৰমানে কি আমি মানে অসমৰ মাজত নহয় নেকি আমাক মানে ভাগ কৰিব খোজে লাহে লাহে সেই তেতিয়াৰ পৰা গম পাইছোঁ যে ই দেখোন আমুক এই মেডিকেল সোমোৱাৰ পিছৰ পৰা মই গম পাওঁ যে আমাক অলপ ছেপাৰেট কৰিব খুজি আছে তাৰ পৰা কাৰ দুখ কাৰ এইটো আমাক খেদিছে কিয় লাহে লাহে
আৰু এতিয়াও কিছুমান দেখা পাওঁ মই প্ৰিণ্ট মিডিয়াতে হওক বা টেলিভিশ্যনত কিবা দেখা পাওঁ যে কাৰ্বিসকলৰ মই সদায় চাওঁ নামবিলাক যে আমাৰ নাম আৰু উপাধি আমাৰ শুদ্ধ খুব কমেই হয় উপাধি যদি হয় মানে খুব কমেই হয় এতিয়া মই যদি ৰাজীৱ ক্ৰ বুলি কওঁ ইংলিছত যদি কওঁ মোক কিন্তু কে আৰু মোৰ উপাধি কে আৰু নিলিখে কিন্তু এতিয়াও বহুত মানুহ গুৱাহাটী এতিয়াও যদি কাৰোবাক সুধি আনো চি আৰু ডাব্লিউ লিখিব অৰ্থাৎ কাউৰী লিখিব বহুতে আছে আমাৰ কাৰ্বি উপাধি বা কাৰ্বি নাম এতিয়া শুদ্ধকৈ নিলিখে ক'ৰবাত যদি এটা ঘটনা জীৱ ঘটিছে আহত নিহতৰ নাম